জয় শ্ৰীকৃষ্ণ জয় গুৰু শংকৰ মই আজি আপোনালোকক দেখাই আছোঁ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় শুৱালকুছি উন্নয়ন খণ্ড শুৱালকুছি গভৰ্ণমেণ্ট অফ আছাম ডেভেলপমেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ শুৱালকুছি হয় আপোনালোকক মই দেখুৱাই আছোঁ শুৱালকুছি ব্লক ডেভেলপমেণ্টৰ অফিচ বিডিঅ'ৰ আণ্ডাৰত আপোনাৰ শুৱালকুছিৰ আপোনাৰ বস্ত্ৰনগৰী শুৱালকুছিৰে আপোনাৰ মাটি পৰ্বতত আৰু তাত আপোনাৰ হৃদয় বিদাৰক ঘটনা যিটো আপোনাৰ আচলতে দেখাব লগা আচলতে নহয় কিন্তু আপোনাৰ মানৱতাক আচলতে ভৰিৰে মোহাৰি পেলাইছে কিছুমান আপোনাৰ নেতা পালি নেতাৰ চৰিত্ৰ মই দেখুৱাই আছোঁ আপোনালোকে চাওক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল ভাল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে জয় শ্ৰীকৃষ্ণ মই যাম আপোনাৰ তাতে বলকচোন যাওঁ বলকচোন ইগিলে পানী খাব আপুনি ইগিলে পানী খাব এই পানী খাব ইগিলে না আপোনাৰ মই ঘৰত যাম আপোনাৰ ঘৰত যাম নাই আপোনাৰ ঘৰত যাম ঘৰৰ পৰা লুকাই পেলাই পইচা আনিছো আপনার তাকে যাম বলকচোন কোন ঘর ঘরতো কোন খেতিত আপনার বলক আপনার ঘরত যাম আহকচোন না বলকচোন না কোনো নাই নেকি তেখেতৰ কি কৈছে ল'ৰা ছোৱালী মাৰা গেছি তেখেতৰ হেৰি আছে হাজবেণ্ড আছে ঘৰ দুৱাৰত তেখেতৰ নামটো কি ছবিনী কি লিখে কি লিখে দাস কলিতা বৈশ্য ছবিনী বৈশ্য আপনার নাম হ্যাঁ ছবিনী দাস আপনার ল'ৰা ছোৱালী আছে আছে বুলি কৈছে আছে কি নাম বলেন দাস কি করে দোকান থাকে আপনার খাওয়া লোয়া দিনে নিদে উপর দিয়ে যায় আপনার এই অবস্থা কে এই এনেকুৱা অবস্থা যে এইটোই নেকি ভা এইটো তেখেতৰ কি হেৰি ঘৰ দিয়া নাই আচলতে গাঁওবুঢ়া কোন গাঁওবুঢ়া দীপক এখেতে ঘৰ পোৱা নাই এখেতে গাঁওবুঢ়াৰ নামটো কি এৰে আপোনাৰ দীপক কি লেখে দীপক ডেকা হয় কওকচোন আচলতে তেখেতে আচলতে পাগলৰ দৰে ঘূৰি আছে খাদ্যৰ অন্যতম কানি কাপোৰ নাই বস্ত্ৰ নাই আৰু চৰকাৰে আচলতে ঘৰ দিছে কিবা দিছে এখেতৰ নামটো কি তেখেতৰ মানে স্বামীৰ নামটো ডিম্বেশ্বৰ দাস হয় আৰু পত্নীৰ নাম ছবিনী দাস আজি কিমান বছৰ এনেকে হৈছে ল'ৰা ছোৱালী আছিল 4জনে আছিল এতিয়া বৰ্তমান এজনো নাই হয় দেউতা কৃষ্ণ হয় মই আপোনাৰ তাকে আহিলো আপোনাৰ মাক লগ পাইছে আপোনাৰ তাতে লগ পালো তাৰপিছত লোক কৃষ্ণ আজি ধৰক আপোনাৰ এনেকুৱা টিঙৰ ওপৰত পানী পৰি আছে এনেকুৱা কৰি আছে কোনো নাই ল'ৰা ছোৱালী নাই এনেকুৱা কৰি আছে কোনো তো চাওঁতা নাই আপোনাৰ দুজন লোক কৈছো আছো হয় আপোনালোক দেখুৱাই আছো এয়া শুৱালকুছি দিছে এইখিনি কি জেগা কয় এইখিনি বাঘেশ্বৰী পাহাৰ আৰু ইয়াত আছো মই এতিয়া আছো আপোনাৰ এই বাঘেশ্বৰী পাহাৰত দেউতা আপোনাৰ নামটো কওকচোন ডিম্বেশ্বৰ দাস আৰু ছবিনী দাস হয় আপোনাৰ এইটো পৰ্যায় আজি আপোনাৰ কৈ আছে আপোনাৰ চৰকাৰে আপোনাৰ
সংস্থাপনৰ পৰা ঘৰ বা চব আৱাস গৃহ দিছে, কিন্তু এই আৱাস গৃহ এনেকুৱা আজি কিয় ঢুকি পোৱা নাই? আজি 2024 এতিয়ালৈকে আচলতে কিয় কোনো স্কিমে গভৰ্ণমেণ্ট স্কিমে কিয় ঢুকি পোৱা নাই এখেতসকলক কিয় ঢুকি পোৱা নাই? এইটো কাৰ প্ৰৰোচনাত এইবিলাক হৈ আছে? ইয়াতে ঘৰ কিয় পোৱা নাই? আৱাস গৃহ কিয় পোৱা নাই? অনাথত কেনেকৈ চলি আছে? এখেতসকলৰ বস্ত্ৰ নাই, কাপোৰ নাই, পানী অৱস্থা, ঘৰত টিং নাই। এইবিলাক কি আপোনাৰ ইয়াতে ব্লকৰ মানুহ কি কৰি আছে? ঘৰা ঘা কাটি আছে নেকি তেওঁলোকে? জিঅ' টেক্স নকৰিলে ঘৰ নিদিয়ে। জি টেক্স কি নেৰে? জিঅ' টেক্স নকৰিলে ঘৰ নিদিয়ে কৈছে। আগতে জিঅ' টেক্স কৰা মানুহবিলাকক ঘৰ দিছে। জি টেক্স মানে যিটো আগতে যিটো জিঅ' টেক্স কৰি নিছিল মানুহবিলাক আহি চেংচন সেইটো ঘৰে দি আছে। ভালতে কৈ দিয়কচোন, বুজি পোৱা নাই। যিটো আপোনাৰ আগৰ 18 চনত জিঅ' টেক্স কৰিছিল, এই 18 চনৰ ঘৰবিলাকে এতিয়া দি আছে। মানুহবিলাকক চাই কোনো ঘৰ দিয়া নাই। আৰু 18 আজি 24 পালো, 18 পৰা 24লৈকে কি মানুহ কি গাঁঠি পেলাই চৰকাৰৰ ঘৰৰ আশা কৰি থাকিব? এয়া তাৰমানে চৰকাৰৰ নিয়ম নেকি? এইকাৰণে চৰকাৰে তাৰমানে এইটো হেৰি চলি আছে। আপোনাৰ ভাণ্ডাৰ কাৰ্ড তাত আছে নাই? আধাৰ কাৰ্ডো আছে, চাউলো পোৱা নাই, চাউলো নাপায়, দুজন মানুহ চাউলো নাপায়। আচলতে খুব ডাঙৰ বৰ মৰ্মান্তিক ঘটনা, খুব লজ্জাজনক ঘটনা। আজি আচলতে সভ্য সমাজত বৰ লজ্জাজনক ঘটনা এইটো। আৰু এনেকুৱা আমি মানে ভাবিব নোৱাৰি। আচলতে শুৱালকুছি এখন বহুত আপোনাৰ বস্ত্ৰ নগৰী, ধৰ্ম নগৰী, সত্ৰ নগৰী পৰিণত। আৰু এনেকুৱা পৰিস্থিতিত আজি এখেতসকলৰ পৰিস্থিতি মই দেখুৱাই আছো। সম্পূৰ্ণ ভিডিঅ' মই দেখুৱাম, আপোনালোকে ইউটিউব চেনেলতে দীপক বিশ্বাস চাই থাকিব। আৰু এখনিকুৱা ভিডিঅ' যেনে তেনে আপোনালোকে এইটো শ্বেয়াৰ কৰক, যাতে চৰকাৰীভাৱে তেওঁলোকে আঁচনিটো পাব লাগে, যাতে ঘৰটো পাব লাগে। তেওঁলোকৰ কোনো ল'ৰা ছোৱালী নাই, তেওঁলোকৰ সম্পূৰ্ণ দায়িত্বটো চৰকাৰে ল'ব লাগে। এয়া আচলতে মোৰ এই অনুৰোধ। কৃষ্ণ, আপোনালোকে চাই থাকিব।